উচ্ছেদৰ নামত এক অমানৱীয় কাণ্ড। লখিমপুৰৰ ফুকনহাটত অমানৱীয় উচ্ছেদ। কাকতি মিনতি কৰিও ৰক্ষা কৰিব নোৱাৰিলে নিজৰ কঠীয়াদৰা। এক মৰ্মান্তিক ঘটনা। প্ৰশাসনক সহযোগ কৰাৰ পাছতো ৰক্ষা কৰিব নোৱাৰিলে নিজৰ কঠীয়াতলীডৰা। প্ৰশাসনৰ এনে অমানৱীয় কাণ্ডই চকু কপালত তুলিছে সচেতন জনতাৰ। এগৰাকী ইউটিউবাৰৰ এটা ভাইৰেল ভিডিঅ'য়ে খলকনি সৃষ্টি কৰিছে সামাজিক মাধ্যম। ইউটিউবাৰ গুণগুণ চেতিয়াৰ চকুত এতিয়া চকুত আহি দেখা পাইছেই। আচলতে বহুত বেছি বেয়া লাগিছে, যিহেতু আমি অনুৰোধ কৰিছিলোঁ, অনুৰোধটো নামানিলে। আমিতো অনুৰোধহে কৰিব পাৰোঁ, তাৰ বাহিৰেতো আমাৰ হাতত একো উপায় নাই। আৰু প্ৰথমতে এপাক ঘূৰাই থৈ গ'ল, আমি ভাবিলোঁ সেয়াই হ'ব চাগে, বাকী অলপ আছিলে তেতিয়ালৈ। তাৰপাছতে আমি ভাত খাবলৈ যোৱাৰ পাছত এইখিনি এনেকুৱা কৰি থৈ গৈছে। আচলতে বহুত বেছি দুখ লাগিছে। আৰু প্ৰত্যেকজন খেতিয়কে গম পাব যে এডৰা কঠীয়া এনেকুৱা কৰি থৈ গ'লে অনুভৱ কেনেকুৱা হয়, প্ৰত্যেকজন খেতিয়কে গম পায় কঠীয়া কিমান কষ্টকৈ সিঁচা হৈছিলে। আৰু যিহেতু আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি থকা এটা পৰিয়াল, গতিকেলৈ আজি আমাৰ এইটো পৰিস্থিতিত আমি পৰিলোহি। এতিয়া নাজানো কি হ'ব, এতিয়াতো আমি ৰুবতো নোৱাৰিমেই। কালি ৰাতি যিমানখিনি তুলিছিলোঁ সেইকেইডালে আমি ৰুব লাগিব, তাৰ বাহিৰেতো আমাৰ ওচৰত আৰু কঠীয়া নাই। নিজৰ কঠীয়াতলীত নিশা 2 বজালৈকে কঠীয়া তুলি শেষ কৰিব পৰা নাছিল ভুক্তভোগী। শেষত আৰু কিছু সময় বিচাৰিছিল গুণগুণ, কিন্তু প্ৰশাসনে গুৰুত্ব দিয়া নাছিল গুণগুণৰ অনুৰোধ। জেচিবিয়ে এফালৰ পৰা মহতিয়াই নিলে গুণগুণ চেতিয়াৰ কঠীয়াদৰা। কাষতেই থকা কচুতলিৰ লগতে এখন নেমুৰ বাগানো জেচিবিয়ে মহতিয়াই ধ্বংস কৰি পেলায়। এতিয়া বিভিন্নজনৰ প্ৰশ্ন, গুণগুণ চেতিয়াৰ কঠীয়া ঘূৰাই দিব পাৰিব নাই প্ৰশাসনে? ভৰ বাৰিষাৰ কালত প্ৰশাসনে কৰা এনে কাণ্ডক ধিক্কাৰ জনাইছে সচেতন মহলে। নহয়, ক'বলৈ উপায় নাই। আমাৰ কঠীয়া মহতিয়াই থৈ গ'লে যে আমি কৈছিলোঁ যে আপোনালোকে সময় দিয়ক, আমি হেৰি কৰিম, ভাতকেইটা খাই লওঁ, তাৰপিছত কঠীয়াটো তুলিমহি। সেই ভাত খাবলৈ নোপালোৱেই, নোপোৱালৈকে আহিয়ে গ'ল। কালি 1 বজালৈকে তুলিছোঁ কঠীয়া। তাৰপৰা আজি হাতো বিষাইছে, হ'লেও আমি তুলিম বুলি কৈছোঁ। হাত ভৰি অৱস্থা এনেকুৱা হৈ আছে, হ'লেও আমি তুলিম। জেওৰা নিজে খুলি দিয়া হৈছে, খুলি দিছোঁ। আৰু কঠীয়াটো উঠাই নিয়াৰ পাছত আমাক মাটিডোখৰ নালাগে, মাত্ৰ কঠীয়াটো উঠাই নিবলৈ আপোনালোকে বাট চাওক, সেইটো ক'লোঁ। সেইটোতো আমাক নেমানিলে কি কৰিম, এতিয়া উপায়টো নাই। বেলেগ সেইডৰা বাহনি আছিলে, আমি এডাল বাঁহ কাটি নিয়া নাই। নালাগে, চৰকাৰক যেতিয়া লাগে বুলি কৈছে আমি দি দিছোঁ। কোনেও ক'ব নোৱাৰে আমি এডাল বাঁহ কাটিছোঁ বুলি, নাই কটা। মই ক'লোঁ ইয়াত জেচিবি আহিলে ভাঙিবলৈ, মণ্ডলক ক'লোঁ মোৰ লগত মই ক'ব নোৱাৰোঁ। হেৰি SDC বাইদেউ আছে, বাইদেউ ওচৰলৈ যাওঁ বোলো। বাইদেউ ওচৰলৈ গ'লোঁ, আপুনি ৰখাই থ'ব বুলি ক'লোঁ, ৰখাই দিলে জেচিবি। মই বাইদেউ ওচৰলৈ গৈ পেলাই ঘূৰি আহি নাপালোঁ, ইয়াত জেচিবি নমাই দিলে। তাৰপৰা আহি পেলাই মই গালি পাৰিলোঁ, গালি পাৰি পেলাই সেই নিউজত দেখিছে নহয় আপোনালোকে, মই চব কৈ দিছোঁ তেতিয়াই। তাৰপৰা কৰাৰ পাছত সিহঁতি ক'লে ৰাখিলে, ৰাখি পেলাই আমি ভাত খাবলৈ গুচি গ'লোঁ। ভাত খাবলৈ যোৱাৰ পাছত আকৌ মহতিয়াটো গুচি গ'ল গোটেই। কঠীয়া বেলেগত পাৰি থোৱা আছে, কঠীয়া বেলেগত আমাৰ পৰা কঠীয়া নাই আৰু, মানে এইখিনি কঠীয়া ওপৰত নিৰ্ভৰ। এতিয়া মাটি কিমান খেতি কৰে? মাটি এপৰা মাটি খেতি কৰোঁ আৰু সেয়াই। আৰু এতিয়া কি ৰুব? এতিয়া ৰুবলৈ নাই, কঠীয়া এনেকুৱা কৰিলে। এয়া কঠীয়া অৱস্থাই নাই, 2বাৰ 3বাৰকৈ হাল বাই থৈ গুচি গ'ল জেচিবিয়ে। লখিমপুৰৰ পৰা ইছাকুল ইছলামৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, মাছমে নিউজ।